মহিলা উদ্যোমিতা আঁচনিৰ ধন লাভ নকৰা শতাধিক মহিলাই আজি বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বহু অপেক্ষাৰ অন্তত যোৱা 1 এপ্ৰিলত বিহালীৰ পৰা আৰম্ভ কৰিলে অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কাৰ্যসূচী। বিহালীৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলা বহু কষ্ট কৰাৰ পাছতো আঁচনিৰ ধন লাভ নকৰাত মানসিকভাৱে ভাগি পৰিছে মহিলাসকল। বিহালীৰ একাংশ মহিলাই ধন লাভ নকৰাত আজি মহিলাসকলৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ। পঞ্চায়ত নিৰ্বাচনৰ আগত বঞ্চিত মহিলাক 10,000 টকা দিব লাগে, নহলে আমি বেলেগ চিন্তা কৰিবলৈ বাধ্য হ'ম। আজি বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত গাংম, বৰগাঁও, ৰঙাগড়া, নিজ বিহালী, তেলেংগুনিয়া, কুলাগুৰি, বৰালিমৰাকে ধৰি বিহালীৰ বিভিন্ন প্ৰান্তত শতাধিক মহিলা একত্ৰিত হৈ সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়ায়। পুৰণা গোট এটা চলাই আছোঁ। এই গোটটো মানে বহুত পুৰণা হয়। মামাই আমাক বহুতখিনি আশা দিছিলে, সেই আশাখিনি মতে আমি কাম কৰি গৈছোঁ। তেওঁ কিয় নাজানে চাগে কোনে কেনেকৈ কাটিছে আমাক। গোটৰ মানে জীৱিকা সখী বাইদেউসকলেই কাটিছে নে কিয়ে নাজানো, কিন্তু মামায়ে কৈছে বোলে আকৌ দিব। কিন্তু মামায়ে এই বিষয়লৈ আমাক মিটিঙত বা নিউজত কোৱা শুনা নাই। যদি দিম বুলি কৈছে তেওঁ কাণত পৰক কথাটো আমিও জানিব লাগে। যদি নিদিয়ে তেতিয়াহ'লে আমিও কিবা এটা, যদি নিদিয়ে তেওঁ ক'ব লাগে, CM ছাৰে ক'ব লাগিব যে মই আকৌ দিম, চিন্তা নকৰিব। যদি নিদিওঁ তেতিয়াহ'লে নিদিওঁ বুলি কৈ দিব লাগে, তেতিয়াহে মানুহখিনিয়ে মানে শান্ত হ'ব। সেয়াই মই ক'বলৈ বিচাৰিলোঁ। মানুহতে ধন্যবাদ। এই ক'ব খুজিছোঁ যে আমাৰ মানুহজন খেতি কৰে, আমাৰ গভৰ্ণমেণ্ট চাকৰি একোৱেই নাই, গতিকে আমি পাবলগীয়া সদস্য। গতিকে হেৰি গাংমু থানত গতিকে মোৰ একে হাত চাত ভগা, কাম চাম তেনেকৈ কৰিব নোৱাৰা, পইচাকেইটা আশা গৰু ছাগলী পুহি এনেকৈ আৰু মোৰ ল'ৰা ছোৱালীকো সংস্থাপন দিব পৰা নাই। আমাৰ তেনেকুৱা চাকৰি নাইকিয়া, গতিকে আমি পাবলগীয়া আৰু সেইকাৰণে অনুৰোধ কৰিছোঁ যাতে আমাকো চায় আৰু বিচাৰিছোঁ মামাক কৈছে যে যাৰ ছোৱালী আছে সি পাব। মোৰ 2টা ল'ৰা আছে, মোৰ 2টা ল'ৰা এতিয়া মোক চলাই আছে না মই 2টা ল'ৰাক মই চলাই আছোঁ। মই মানিলোঁ মোৰ হাজবেণ্ডৰ যিমান আছে, কিন্তু মই এটা মহিলা, মই সমানে মই গোটত দৌৰি আছোঁ। যিমান মহিলা আছে আমি চবেই মহিলা, যেতিয়া কৈছে আমি তেতিয়া চাইন মাৰিব গৈছোঁ, আমি কাগজ জেৰেক্স কৰিছোঁ। ইমান আমি চব কৰাৰ পাছতো এজনে পালে এজনে নাপালে আমাক কিমান দুখ লাগিছে। আমাক আকৌ ঘৰৰ পৰা ওলাই যাব দিব জানো? আমি মামাক কি বুলি ক'ম বা আমাৰ ঘৰৰ হাজবেণ্ডক কি বুলি ক'ম যে আমি আকৌ গোটত যাম বুলি আমাক যাব দিব? আমি এটা ঘৰৰ মহিলা, আমি কাম কাজ এৰি আমি মামা যেতিয়া দিয়ক কৈছে আমি তাতে গৈছোঁ। ইমান কিবা কৰাৰ পাছতো, ইমান কাগজ জেৰেক্স কৰিছোঁ, ইমান বস্তু কিনি ৰুইছোঁ, চব হোৱাৰ পাছতো আমি একো নাপালোঁ। এতিয়া আমি ঘৰত যাই, এতিয়া আমি ইয়াতে আহিছোঁ, ব্লকত আহিছোঁ, আমি সৰু সৰু ল'ৰা ছোৱালী এৰি আমি ইয়াতে আহিছোঁ। এতিয়া আমি ঘৰত গ'লে আমাৰ মতাই সুধিব তোমালোকে কি ক'লে ছাৰ, আমি কি উত্তৰ দিওঁ? সেইটো আমাক ছাৰক লাগে। যদি আমাক ভোটৰ আগত যদি আমাক কিবা এটা উপায় কৰি দিয়ে তেতিয়াহ'লে আমি ছাৰৰ কাৰণে ভাবিম, আৰু যদি নিদিয়ে তেনেহ'লে আমি আমি পাছত আমি কিবা এটা বেলেগ ব্যৱস্থা ল'ব লাগিব। মই ইমানটোৱে জনাওঁ যে ইমান দিন কৰি মানে আশা কৰিছে ছাৰে দিম বুলি, আৰু এতিয়ালৈকে দিয়া নাই। ইমান দিন অপেক্ষা কৰিছোঁ। এতিয়া য'তে বিচাৰে য'তে যাব কৈছে, আমি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট 2জন পোৱা নাই। আকৌ য'তে যাব কৈছে তাতে গৈছোঁ। যিমান ডকুমেণ্টছ লাগে সেইটোৱে লাগে। 2টা সৰু সৰু ছোৱালী আছে, তাৰ মানুহজনে হাজিৰা কৰে, কিবা এইটো সৰু সুৰা কাম কৰে, আৰু আমি কেলে নাপালোঁ সেইটোৱে লাগে মামাক। আমি যে অনুৰোধ জনাইছোঁ যে আমাৰ ইলেকশ্যন আগত কিবা এটা কৰে। আৰু 5জন 3জন 4জন পোৱা চবেই 5জন 6জন লগাই পাইছে, চাকৰি থকাও পাইছে, আৰু কি বোলে চাকৰি থকাকেইটাও পাইছে, আৰু 5জন 6জন থকাকেইটাও পাইছে পোৱালি। আমাৰ ইমান সৰু সৰু ল'ৰা ছোৱালী আছে, ইমান কষ্ট কৰি হাজিৰা দিন গোটা হাজিৰা কৰোঁ, গাছ পুলিৰ কাৰণে 30 টকা লয়। তাৰপিছত এইফালে বাইদেউকেইটা জেৰেক্স কৰিব লাগে, ফটো তুলিব লাগে, ইমান ফটো তোলোঁ 30 টকা, জেৰেক্স কৰিবলৈ কাগজ পত্ৰ ইমান জেৰেক্স কৰি চব জমা কৰি ইমান বাইদেউকেইটাক দি, যি মিটিং মাতিলে আমি আহোঁ কাম এৰি। সদায় ইমান হাজিৰা কৰা মানুহ হয়। আমি 2 বছৰ ৰখিলোঁ, মামা আমাক 10,000 দিম বুলি ক'লে, এতিয়ালৈকে আমাৰ নামেই অহা নাই 10,000। সেইটোৱে আমি আনন্দ জনাইছোঁ যে 10,000 আমাক দিব লাগে, এই ইলেকশ্যনৰ আগত দিব লাগে আমাক।
মই মানে এই 10,000 টকাৰ যিখন চেক আছিলে সেই চেকখন মই পোৱাৰ যোগ্য মোৰ দুজনী ছোৱালী তাৰপিছতে আৰু কত দিনৰ পৰা আশা কৰিছোঁ তেতিয়াতো আমাক কোৱা নাছিলে যে গোটত ধনীক নিদিওঁ দুখীয়াক নিদিওঁ কোৱা নাছিলে 10 গৰাকী মহিলাই পাব বুলি কৈছিলে সেই অমিত কলহ লৈ ইমান ৰ'দত আহি পেলাই কলহ লৈ ঘৰৰ পৰা বিয়া নিচিনাকৈ একদম আহিছোঁ আহি তাত ফটো চটো দিছোঁ আমিতো 10,000 টকাৰ কাৰণে মামাই কোৱাৰ কাৰণেহে আজি মোৰ গছপুলি প্ৰায় 7 ফুটমান ওখ হৈ গৈছে কিন্তু সেয়া আশা কৰি আছোঁ 10,000 টকা পাম মামাৰ পৰা আৰু আমি মানে আকৌ এটা কিবা এটা কৰিম মই তামোল পুলিৰ কাৰণে নাৰ্চাৰীৰ কাৰণে দিছিলোঁ সেই পুলিও মোৰ বহুত ডাঙৰ হৈ গৈছে কিন্তু হ'লে মোৰ নামটোৱে কাট গৈছে কিহৰ কাৰণে কাট গৈছে সেইটো মামাই জানিলে ভাল হয় আৰু এইখিনি হয়তো মামাই নাজানিব পাৰে আমি মামাক ৰিকুৱেষ্ট কৰিছোঁ যাতে মামাই গোটেইখিনি কাক ছাৰ্ভে কৰিব দিছিলে কোনে এইখিনি কৰি পেলাই নামখিনি দিছিলে সেইখিনি চাওক আৰু কিছুমান গোটৰ হয়তো 3 গৰাকী আহিছে 7 গৰাকী 8 গৰাকী অহা নাই কোনোবা গোটৰ 9 গৰাকী আহিলে 1 গৰাকী বা 2 গৰাকী যি পাবলগীয়া যোগ্য তেওঁৱে নাহিলে কিছু লোকে পেঞ্চন পায় নিজেই পেঞ্চন পায় তেওঁলোকৰ হ'লে আহিলে কিন্তু কিছুমান ইমানেই দুখীয়া মানুহ ইমানেই দুখীয়া দেখিলে বেয়া লাগিব তেওঁলোকৰ নাম নাহিলে আৰু লাখপতি কিছুমানক এখন লাখপতি চাৰ্টিফিকেট দিলে লাখপতি বাইদেউ হ'ব লাখপতি বাইদেউ তেওঁ নামতো নাহিলে এতিয়া সেইখিনিহে মানে তেখেত হৈছে ৰিজু দাস লাখপতি যিটো মানে পাইছিলে তেখেতৰ নাম নিদিলে মানে তেখেতকো সেয়াই কৈছোঁ মামাক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ যিখিনিয়ে পোৱা নাই তেওঁ ভালকৈ অনুসন্ধান কৰক কৰি পেলাই মানে আমাক এইখিনি দিয়ক আৰু দিম বুলি কৈছে তেখেতে হয়তো নাজানিবও পাৰে আমাৰ তলত কি হৈ আছে সেইখিনি ভালকৈ অনুসন্ধান কৰিলে গম পাব আমি বিহালী আৰু বৰগাং পঞ্চায়তৰ হয় আমি 10,000 টকাৰ পৰা বঞ্চিত হৈছোঁ আমি পাবলগীয়া যোগ্য আমি বহুত ঘূৰি পকি যিমানখিনি আমাৰ পকেটৰ পইচা খৰচ হৈছে আমি জেৰক্স কৰা কিবা কৰা লৈ যোৱা নামত বহুত পইচা খৰচ হৈছে সেইখিনিতো আমাক লাগেই আৰু আমি পাবলগীয়া আমি জনাবলৈ বিচাৰিছোঁ যে নোপোৱায়ো পাইছে চাকৰিয়ালে পাইছে 7টা ল'ৰা ছোৱালী থকাই পাইছে আমাৰতো তেনেকুৱা নহয় আমি পাব লগা যোগ্য গতিকে আমি হিমন্ত বিশ্ব শৰ্মালৈ এইটোৱে জনাইছোঁ যে আমি পাব লাগে আমি বিহালী হয় বিহালী গাংগঠান বহুত আছে নোপোৱাৰ গোটেইখিনিয়ে আছে নহয় বহুত গোটৰ আৰু আহিব লগা আছে মানে গোটৰ গোটেই 10জনী আছে ধৰক 9জনীয়ে পাইছে এজনী পোৱা নাই তেনেকুৱা আহিছে তেওঁলোক আমি পাব লাগে মানে আমাৰ কোনো চৰকাৰী চাকৰি নাই সন্তান 2টা সন্তান 3টা সন্তানৰ ওপৰত নিদিওঁ বুলি কৈছে কিন্তু মোৰ 2জনী ছোৱালী আমাৰ চৰকাৰী কোনো চাকৰি নাই সেইকাৰণে আমি ছাৰক অনুৰোধ কৰিছোঁ যে আমি পাম মোৰ নামটো সুদীপা বৰদলৈ মই মামাক অনুৰোধ কৰিছোঁ আমি নোপোৱাখিনিক যাতে অতি সোনকালে মানে ইলেকশ্যনৰ আগত আমাক যাতে 10,000 টকা চেক দিয়ে যিখিনিয়ে পোৱা নাইকিয়া সেইটোৱে মই ছাৰৰ ওচৰত অনুৰোধ কৰিছোঁ কাৰণ আমি চব যিখিনি নাম কাটিছে সেইখিনি চব মানে পোৱাৰেই যোগ্য নোপোৱা নহয় বহুত গৰাকী আছে প্ৰত্যেকটো গোটৰে এতিয়া চাবলৈ গ'লে বহুত আছে আমি এতিয়া ধৰক গন্তি নাই মানে আমি এতিয়া তাৰে লগৰ কেইজনী খবৰটো লৈহে আমি আহিবলগীয়া হৈছে আৰু বাকী থাকিয়ে গ'ল আৰু এটা কথা মামাক মানে ক'ব বিচাৰোঁ একেখন মানে চাকৰি কৰা মহিলাগৰাকীয়ে পাইছে আৰু মোৰ হাজবেণ্ডে সৰু সুৰা কৰে কিন্তু মই তাৰ পৰা কিয় বঞ্চিত হৈ আছোঁ বাকী গোটেইখিনিয়ে পাইছে তাৰ পৰা মানে বঞ্চিত হৈ আছোঁ বহুত ভুলকৈ একো দিয়া নাই কাৰণ লিষ্টত নাম আহিছে আমি ফটো উঠালৈকে আমি সেইখিনিত কৰিছোঁ সেইটো কৈছে কিন্তু আমাৰ 2টা সন্তানেই আছে 2টা সন্তানটো বেছি আমাৰ নাই চবৰে 2টা সন্তানেই মাতৃ আমাৰ কিয় কাৰণ আমি বহুত কষ্ট কৰিছোঁ ন যাৰ চাকৰি আছে এতিয়া চাকৰিয়ালসকলে পেঞ্চন সকলেও পাইছে চাকৰিয়ালসকলেও পাইছে আমি নিজে কিবা এটা স্বাৱলম্বী ব্যৱসায় কৰিম বুলি ভাবিছোঁ কাৰণ মানুহজনেহে কৰে মানুহজনৰ পৰা আমি খুচি আৰু কিবা এটা কৰিব নোৱাৰোঁ মামাক এইটোৱে আমি জনাওঁ যে আমাৰ যিসকলে পাবলগীয়া মানুহ মানে মহিলা আছে তেখেতে আৰু অকণমান আমাক চকু মেলি চাই আৰু আমি কষ্ট কৰিছোঁ গছপুলিৰ নামত আমি বহুত কষ্ট কৰিছোঁ পুলিটোৰ নামত বুলিয়ে নহয় আমি গোটেইখিনিয়ে কষ্ট কৰিছোঁ আমিও কিবা এটা কৰিব মন যায় অনুৰোধ কৰিছোঁ আমি আন্দোলন নকৰোঁ আমি অনুৰোধহে কৰিছোঁ মোৰ সন্তান 2জন হয় পাব লাগে আচলতে আমাকতো পাব লাগে বুলি কৈয়ে আছিলে কিন্তু আমি আমাক ইমান দৌৰি গছ পুলি ৰুলোঁ গছ পুলি 2বাৰ 3বাৰকৈ ৰুলোঁ ৰুই মেলি ইমান আশাত আমাৰ বহুত আশা আছিলে আমি যে কিবা এটা কৰিম বা কিবা এটা হেৰি কৰিম আমি মতা মানুহকতো আমি পইচাটো খুজি কৰিব নোৱাৰোঁ একো এটা আমি ভাবিছিলোঁ মামায়ে দিব আমাক কিবা এটা পইচা আমি কিবা এটা কৰিম কিন্তু আমি সেইটো নাপালোঁ ইমান আশা কৰিলোঁ আমাৰ কিন্তু কলেজৰ ওচৰতে আমাৰ ইয়াতে য'ত মামা আহিছিলে তাতে আমাৰ ঘৰ কিন্তু আমি তাতেই ঘূৰি থাকিলোঁ আমি কিন্তু ওচৰত লগ ধৰিব নোৱাৰিলোঁ ক'বও নোৱাৰিলোঁ
সেইকাৰণে আমি ইয়ালৈ আহিছিলোঁ, আমাৰ অফিচলৈ আহিছিলোঁ, ব্লক অফিচলৈ। কিন্তু ব্লক অফিচত আমাক কোনো হেৰি নকৰিলে। আহিব আহিব কৈছে, কিন্তু মামাইতো আমাক কোৱা নাই যে আহিবই, পইচাটো আহিবই। আমি এবছৰকৈ ৰ'লোঁ, ৰোৱা স্বত্তেও আমি আকৌ কিয় আমি ৰৈ থাকিম বাৰু কওকচোন। আমি বহুত দিন অপেক্ষা কৰিছো, কিবা এটা পাম বুলি বা কৰিম বুলি। মামাই আমাক কৈছিলে ন, আপোনালোকে পইচাটো পালে হাজবেণ্ডক নিদিব, নিজে কিবা এটা কৰিব। এতিয়াতো হাজবেণ্ডে আমাক কৈছে ন, ক'তা তোমাৰ মামা পইচাটো তোমালোকে নাপালে বোলে, পাবলগীয়াখিনিয়ে পালে আৰু তোমালোক বোলে চাকৰি নকৰাখিনিয়ে নাপালে। সেই কথাটো মামাই কৈছিলে। অনুৰোধ আমাৰ মানে পাবলগীয়াটো দিয়াটো ভাল আৰু ভাল পাওঁ। নহ'লে দিলে আমাক সোনকালে দিয়ক, যে ইলেকশ্যনৰ আগত দিলে আমি ভাবিম যে আমাক দিব বুলি। যদি আমাক ইলেকশ্যনৰ পিছত দিম বুলি ভাবিছে তেতিয়া আমাৰ বেয়া হ'ব। আৰু আমি আন্দোলনটো নকৰোঁ, হ'লেওতো আমাৰ বেলেগ ল'ম আৰু কি কৰিম আৰু। কিন্তু আমাক যদি কিবা এটা কৰে, মানে এই ইলেকশ্যনৰ আগতে যদি দিয়ে দিয়ক, তাৰপিছততো আমাৰ মহিলা বহুত আছে, কিন্তু এতিয়াতো বহুত কম আহিছে আৰু বাকী মানুহ অহাই নাই। কিমান বুলি ক'ব নোৱাৰি, বহুত। বিশ্বনাথৰ পৰা পলাশপ্ৰিয় ৰিপোৰ্ট, ৰিপাব্লিক নিউজ।